আপোনালোকক আমি ধন্যবাদ জনাইছোঁ। আপোনালোক আহিছে খুব এটা ভাল পৰিৱেশত। আজি আমাৰ শিৱসাগৰ জিলাৰ আমগুৰি শিক্ষা খণ্ডত আজি আমি ৰাইজৰ উৎসৱ 2024 আৰম্ভ কৰিলোঁ আৰু 2024 বৰ্ষৰ একেবাৰে শেষৰ সময়ত যি ৰাইজৰ উৎসৱেৰে আমি জনজাগৰণ এটা চিন্তা কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ কথা ভবা হৈছে। আৰু এইটো এটা আমাৰ আচলতে অসম চৰকাৰৰ এটা নৱতম পদক্ষেপ, কাৰণ যিটো আগতেও হৈছে, কিন্তু এই বৰ্ষত আমি দেখিছোঁ আমাৰ বিভিন্ন পিছপৰা ঠাইসমূহত এনেধৰণৰ উৎসৱ প্ৰায় আমাৰ অনুষ্ঠিত হৈছে। ইয়াৰ আচল কথা হৈছে আমাৰ ছাত্ৰ ছাত্ৰী, আমাৰ শিশুসকল, আমাৰ বিদ্যালয়, আমাৰ মণ্ডল, আমাৰ গাঁও, ইয়াৰ যোগেদি আমি আমাৰ শিশুসকলক মানৱ সম্পদ কৰি কেনেকৈ উজ্বলাওঁ, এই হৈছে আমাৰ প্ৰধান থিমটো হৈছে আমাৰ সেইটোৱেই। আৰু এই আমগুৰি শিক্ষা খণ্ডৰ মোৱাইতামুলী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে আজি মই গৌৰৱ অনুভৱ কৰিছোঁ। এই গাঁওখনৰ এই ঐতিহ্যমণ্ডিত চাৰিং বৃহত্তৰ অঞ্চলটোত বেজগাঁৱৰ পৰা আৰম্ভ কৰি নামদাং শিলৰসাঁকোৰ ওচৰৰ পৰা যি বুৰঞ্জী প্ৰসিদ্ধ এটুকুৰা ঠাই, তাত বিভিন্ন জাতি জনজাতিৰ যি আলোকৰে তেওঁলোকে শোভাযাত্ৰাত যি অংশগ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে বা বিভিন্ন ধৰণৰ কাৰ্যসূচীত যিখিনি সহযোগিতা কৰিছে, সঁচাকৈ আমি অভিভূত হৈছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ আচলতে শিক্ষাৰ মানে যিটো বিদ্যায়তনিক দিশৰ উপৰিও সহবিদ্যায়তনিক দিশত যিখিনি সহযোগিতা দেখিলোঁ, সঁচাই আমি আনন্দিত হৈছোঁ। আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলক আমি ধন্যবাদ জনাইছোঁ। ৰাইজৰ সহযোগিতা, আচলতে ৰাইজৰ উৎসৱ ৰাইজেই পাতিছে, আমি নিমিত্তহে মাত্ৰ, আমি আগবঢ়াই দিছোঁ কামসমূহ, তেওঁলোকে খুব সুন্দৰকৈ ইয়াত প্ৰদৰ্শন কৰিলে। আৰু এতিয়াও আমাৰ কাৰ্যসূচী চলি আছে। ইয়াৰ লগত সমান্তৰালভাৱে আমাৰ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ শিক্ষণ সামগ্ৰীৰ এটা প্ৰদৰ্শনীমূলক প্ৰতিযোগিতা হৈছে। আৰু এই প্ৰদৰ্শনীটো আমাৰ ঠিক ৰাইজৰ উৎসৱত যিধৰণে আমাৰ মণ্ডলটোৰ 11খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছে, ঠিক তেনেধৰণে এই শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনীমূলক প্ৰতিযোগিতাত 11খন বিদ্যালয়ৰ পৰা আমাৰ সাংখ্যিকতা আৰু সাক্ষৰতা দুটা শাখাত আমাৰ দুটা ভাগত আমাৰ ইয়াতে প্ৰদৰ্শনী হৈছে। আৰু তাত আমাৰ আজি প্ৰদৰ্শনীতে শুভ উদ্বোধন কৰিছে আমাৰ শিৱসাগৰ জিলাৰ জিলা পৰামৰ্শদাতা নিউমাৰেচিৰ যিগৰাকী পৰামৰ্শদাতা লিঅনিতা কাশ্যপ বাইদেৱে আজি প্ৰদৰ্শনীদাৰ মুকলি কৰিলে। আৰু অন্যহাতেদি সাক্ষৰতাৰ দুৱাৰ মুকলি কৰিছে শ্ৰীযুতা মৌচুমী দত্তদুৰা বাইদেৱে, তেখেত জিলা পৰামৰ্শদাতা। গতিকে দুয়োগৰাকী পৰামৰ্শদাতাই আমাৰ অনুষ্ঠানত খুব সুন্দৰকৈ অংশগ্ৰহণ কৰি বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলক আজি অনুপ্ৰেৰণা যোগাইছে। আৰু বিচাৰক হিচাপে আমাৰ সুদূৰ নাজিৰা শিক্ষা খণ্ডৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়িকা সংগীতা গগৈ বাইদেউ আহিছে। আমগুৰি শিক্ষা খণ্ডৰ চম্পক শইকীয়া ছাৰ আহিছে, তেখেতো মণ্ডল সমন্বয়ক। গতিকে সকলোৰে সহযোগিতাত আমাৰ অনুষ্ঠানবোৰ খুব সুন্দৰকৈ ইতিমধ্যে হৈ গৈছে। এতিয়ালৈকে আমাৰ 5টা কাৰ্যসূচীৰ সমাপন হৈছে। আৰু ইয়াৰ পৰৱৰ্তী বহুখিনি কাৰ্য আছে, সাংস্কৃতিক অনুষ্ঠান আছে, মুকলি সভা আছে, বঁটা বিতৰণী অনুষ্ঠান আছে। তাতোতকৈ এটা ভাল লগা অনুষ্ঠান আছে, আমাৰ ৰাইজৰ মাজত আজি বিভিন্ন খেল ধেমালি হ'ব। খেল ধেমালি প্ৰীতি সম্প্ৰীতি হ'ব, সকলোৰে সম্প্ৰীতিৰ এসাঁজ খাব। আৰু তাৰ আগতে আমাক খেল ধেমালি কৰিব, তেওঁলোকৰ মাজত প্ৰতিযোগিতা হ'ব, চকীদৌৰ হ'ব, ভেকচন প্ৰতিযোগিতা হ'ব। তাৰপিছত তেখেতসকলৰ মাজত চকু বান্ধি টেকেলি ভঙা খেল হ'ব। আৰু অন্যান্য ৰছী টনাৰ পৰা বিভিন্ন ধৰণৰ খেল আছে, কিন্তু বিশেষভাৱে আকৰ্ষণ হ'ব বুলি ভাবিছোঁ। গতিকে আপোনালোকে আজি এনে এটা মুহূৰ্তত আপোনালোকো আহি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ পৰৱৰ্তী সময়ত আমি দিনটোৰ খবৰ আপোনালোকক জনাব পাৰিম। বিশেষকৈ এটা প্ৰশ্ন আছে, বিদ্যালয়ৰ কৰ্তৃপক্ষই সপোন দেখিছে, ছাত্ৰ ছাত্ৰীসকলক উত্তৰণৰ কাৰণে যথেষ্টখিনি কৰিছে। আৰু আমি সেইকাৰণে সমন্বয়ক হিচাপেও কিছু আমাৰ দায়িত্ব আছে। 11খন বিদ্যালয়ৰ এইখনো এখন মোৰ বিদ্যালয়। গতিকে মই এই চাৰিং মজলীয়া বিদ্যালয়ৰ আজি প্ৰাংগণত যিটো অনুষ্ঠান পাতি ৰাইজৰ সজাগতা আনি আমাৰ যাতে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত যাতে ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিকৰণৰ কাৰণে যে আগ্ৰহী হ'ব লাগে অভিভাৱকসকল, তাৰো এটা আমি আজি বাৰ্তা প্ৰেৰণ কৰিছোঁ। আচলতে এই মেছেজবিলাক আমাৰ সমাজলৈ যাব লাগে। আমাৰ চৰকাৰী বিদ্যালয়বিলাকত বহুত অভিলাষী আঁচনি চলি আছে, যিখিনি কাম মিছন, আচলতে যিখিনি FLN এটা বৰ ডাঙৰ এটা মিছন হয়। আৰু এই FLN মিছনৰ সহযোগত যিটো নিপুণ অসম লক্ষ্য, তাৰ প্ৰধান উদ্দেশ্যটো আপুনি সোধা প্ৰশ্নটোত সোমাই আছে, যে লক্ষ্য এইটোৱেই যে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰী নিপুণ হ'ব লাগিব। প্ৰতিজন ছাত্ৰ নিপুণ হ'বৰ কাৰণে আমাৰ অসম চৰকাৰে ইতিমধ্যে শিক্ষকসকলক বিভিন্ন পৰ্যায়ত প্ৰশিক্ষণ দিছে, শিক্ষকসকলক নিপুণ কৰিবৰ কাৰণে। শিক্ষকসকল নিপুণ হোৱাৰ আগমুহূৰ্তত মণ্ডলবিলাকত সমন্বয়কসকলক প্ৰশিক্ষণ দিছে, মণ্ডল সমন্বয়কসকলক নিপুণ কৰিবৰ কাৰণে। ঠিক তেনেকৈ ব্লক পৰ্যায়ত খণ্ডটোক নিপুণ কৰিছে আৰু জিলাখনক নিপুণ কৰিবৰ কাৰণে চিন্তা কৰিছে। তেতিয়াহে আমাৰ অসমখনক নিপুণ অসম নামেৰে নামাকৰণ যিটো কৰিছে সি ফলৱতী হ'ব পাৰিব। আৰু এইটো আচলতে আমাৰ মিছন সঞ্চালক মহোদয়ৰ সপোন। তেখেতে এই সপোনটো দেখি আছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়মুখী হওক আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে নিপুণ হওক। সেইকাৰণে আচলতে এই বিদ্যালয়খনৰ ক্ষেত্ৰখনতো আমি তাৰ অকণমান হ'লেও প্ৰভাৱ দেখিছোঁ। ইয়াত শিক্ষক শিক্ষয়িত্ৰীসকল যথেষ্ট পৰিমাণৰ
কষ্ট কৰি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে পাঠদান দিয়াৰ উপৰিও আমাৰ যিখিনি সহবিদ্যাৰ্থীৰ দিশ তাতো অংশগ্ৰহণ কৰে আৰু বিশেষকৈ এখন ঐতিহ্যমণ্ডিত ঠাই বুৰঞ্জী প্ৰসিদ্ধ ঠাই ইয়াৰ কাষত কেইবাটাও অনুষ্ঠান আছে ইয়াৰ ৰাইজৰ মৰম আছে ৰাইজৰ ইয়াত হেঁপাহ আছে অনুষ্ঠানটোত সেইটো কাৰণেই ভাল লাগিছে ইয়াৰ ৰাইজৰ যি আৱেগ ৰাইজৰ যি আন্তৰিকতা আজি অভিভূত কৰিছে সকলোকে আৰু ৰাইজৰ সহযোগ থাকিলে আমাৰ অনুষ্ঠান সদায় জাকত জিলিকি থাকিব ধন্যবাদ ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285